আপোনালোকে বাৰু জানেনে মহাৰাণী গায়ত্ৰী দেৱী যি বিশ্বৰ শীৰ্ষ 10 গৰাকী আটাইতকৈ ধুনীয়া মহিলাৰ ভিতৰত অন্যতম হিচাপে পৰিগণিত হৈছিল যাৰ সৌন্দৰ্য আৰু ষ্টাইলৰ বাবে বিশ্বব্যাপী চৰ্চা হৈছিল যাৰ ৰাজনৈতিক দক্ষতাও লেখতলবলগীয়া আছিল আৰু এগৰাকী সুদক্ষ সাংসদ হিচাপে নিৰ্ভীক নেতৃত্ব আগবঢ়াইছিল তেওঁ এগৰাকী কোচ ৰাজকন্যা আছিল তেওঁ পিতৃ আছিল কোচ বংশৰ মহাৰাজ জিতেন্দ্ৰ নাৰায়ণ আৰু মাক আছিল বৰোদাৰ বিখ্যাত মৰাঠা ৰাজবংশৰ ৰাজকুমাৰী ইন্দিৰা ৰাজে তেওঁৰ আইতাক সুনীতি দেৱী আছিল বংগৰ বিখ্যাত সমাজ সংস্কাৰক কেশৱ চন্দ্ৰ সেনৰ জীয়ৰী তেওঁ জয়পুৰৰ মহাৰাজ সৱাই মান সিং দ্বিতীয়ৰ তৃতীয় পত্নী আছিল ৰাজনৈতিক পাৰদৰ্শিতাৰে তেওঁ 1962 চনত জয়পুৰৰ পৰা লোকসভাৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰে আৰু সেই সময়ত ভাৰতৰ ইতিহাসত সৰ্বাধিক ব্যৱধানত জয় লাভ কৰিছিল 1967 আৰু 1971 চনত তেওঁ পুনৰ সাংসদ হিচাপে নিৰ্বাচিত হৈছিল যি সময়ত শিক্ষা আছিল ভাৰতত দুৰ্লভ সেই সময়ত মহাৰাণী গায়ত্ৰী দেৱীয়ে শিক্ষাক আগস্থান দিছিল তেওঁ 1943 চনত জয়পুৰত মহাৰাণী গায়ত্ৰী দেৱী গাৰ্লছ পাব্লিক স্কুল প্ৰতিষ্ঠা কৰিছিল আৰু পিছলৈ তেওঁ স্বামীৰ স্মৃতিত মহাৰাজা মান সিং বিদ্যালয় স্থাপন কৰিছিল তেওঁ বৰ চৌখিন লগতে সাহসীও আছিল ভাৰতীয় মহিলাসকলৰ ভিতৰত যেতিয়া খুব কম মহিলাইহে গাড়ী চলাইছিল তাৰে ভিতৰত অন্যতম আছিল মহাৰাণী গায়ত্ৰী দেৱী তেওঁ ভাৰতৰ প্ৰথমখন মাৰ্চিডিজ বেঞ্চ W126-500 SEL ক্ৰয় কৰিছিল তেওঁৰ ফেশ্বন ষ্টাইলক কেন্দ্ৰ কৰি 2013 চনত বিখ্যাত ডিজাইনাৰ সব্যসাচীয়ে তেওঁৰ সন্মানত এটা বিশেষ শ্ব' কৰিছিল এই সুন্দৰ আৰু অনন্য দক্ষতাৰে পৰিপূৰ্ণ মহাৰাণীগৰাকী 2009 চনত তেওঁৰ মৃত্যু হয় এগৰাকী কালজয়ী কোচ ৰাজকন্যালৈ শতকোটি শ্ৰদ্ধা আৰু নমন যাচিলোঁ